বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰক ভেঙুচালি ন্যায্য দাবী কৰিব নোৱাৰিব স্বৈৰাচাৰী নীতিৰে চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ল প্ৰায় 1108 সেৱাৰ কৰ্মচাৰীক সচলত অৰ্ধ উলংগ প্ৰতিবাদ চালক কৰ্মচাৰীৰ কিন্তু পূৰ্বতকৈ পৃথক আছিল বৃহস্পতিবাৰৰ দিনটো কিয়নো 24 ঘণ্টাৰ ভিতৰতে কৰ্মহীন হৈ পৰিল প্ৰায় 1000 প্ৰতিবাদী চালক কৰ্মচাৰী চাওক জিভিকে EMRI গ্ৰীণ হেল্থ সাৰ্ভিসেছ নামৰ কোম্পানীটোৱে প্ৰেৰণ কৰা এই বৰখাস্তকৰণ পত্ৰলৈ কৰ্তব্যত উপেক্ষা কোম্পানীৰ অবাধ্য হোৱা দায়িত্ববাহী কৰ্ম সম্পাদন নকৰা আন্দোলনক উচতনি দিয়া আদি 4টা কাৰণ দৰ্শাই স্বেচ্ছাচাৰী নীতিৰে বৰখাস্ত কৰা হ'ল প্ৰায় 1000 কৰ্মচাৰীক কেৱল চাকৰিৰ পৰা বৰখাস্ত কৰাই নহয় পদ খালীৰ বিজ্ঞাপনো প্ৰকাশ কৰিলে কোম্পানীটোৱে জিভিকে EMRI গ্ৰীণ হেল্থ সাৰ্ভিসেছ নামৰ কোম্পানীটোৰ এই স্বৈৰাচাৰী নীতিৰ পিছতেই চোক বাঢ়িল প্ৰতিবাদৰ বৃত্তি তথা জীৱিকা হেৰুৱাই বৃহস্পতিবাৰে অৰ্ধ উলংগ প্ৰতিবাদ 108ৰ চালক কৰ্মচাৰীৰ আমাৰ দাবী পূৰণ কৰক নহলে গুলিয়াই মাৰক এই আহ্বান প্ৰতিবাদকাৰীৰ বিচাৰিছে নেকি তেওঁলোকে যে 3000 কৰ্মচাৰী ইয়াতে আত্মযাজক যদি আপোনালোকে টাৰ্মিনেশ্যন কৰি আমাক পঠিয়াবই বিচাৰিছে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আজি অনুৰোধ কৰিছোঁ আপোনালোকে আহক আমি ইয়াত বুকু পাতি দিছোঁ আমাক গুলিয়াই হত্যা কৰি যাওক ইয়াৰ বাহিৰে আমাক আৰু একো নালাগে আমি মাত্ৰ এটাই বিচাৰিছোঁ আমি যিখিনি পাবলগীয়া আছে সেই পাবলগীয়াখিনি আমাক দিয়ক ভাড়াতীয়া চালকেৰে ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলাৰ অভিযোগ কোম্পানীৰ বিৰুদ্ধে যিটো পৰিস্থিতি হৈ আছে আজি ভাড়া দিয়া ড্ৰাইভাৰ লৈ সিহঁতে গাড়ী চলাই আছে এইটো হ'ব নালাগে এটা মানুহৰ লগত ইমাৰ্জেঞ্চি ছাৰ্ভিচটো লৈ ইমান ধেমালি কৰিব নালাগিছে এটাৰ কোনো ট্ৰেইনিং নাই ট্ৰেইনিং প্ৰাপ্ত নথকা এটা পাইলট দি কেনেকৈ সিহঁতে গাড়ীখন চলাব পাৰে ৰাইজৰ যদি ইমাৰ্জেঞ্চি ছাৰ্ভিচ এটা এক্সিডেণ্ট কেছ যদি ৰাস্তাত পৰি থাকে সেই সময়ত সেই ৰাস্তাত পৰি থকা মানুহটোক কি কৰিব আপোনালোকে নিজে কওক নিতৌ 1000 টকাকৈ মজুৰিৰে ভাড়াতীয়া চালক কৰ্মচাৰী নিয়োগ কৰিছে কোম্পানীটোৱে তেনে প্ৰেক্ষাপটত প্ৰতিবাদকাৰীসকলে কৈছে আমাক দিয়ক দিনে 1000কৈ টকা আমি প্ৰতিবাদ নকৰোঁ 3000 এমপ্লয়ী ইয়াত কৰি আছ কোনোবাই 3000 কৰ্মচাৰীক খেদাই পাশবিক তৃপ্তি যদি ল'ব বিচাৰিছে তেতিয়াহ'লে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু আমি এই 3000 কৰ্মচাৰী আমি কিন্তু খিলঞ্জীয়া কৰ্মচাৰী হয় আমাক আঁতৰাই পেলাই যদি তেওঁলোকে কিবা সমাধান কৰিব বিচাৰিছে আজি মই এটা সেইসকলক অনুৰোধ জনাব বিচাৰিছোঁ কোনোবা প্ৰাইভেট চালকক দি পেলাই চলাইছে 1000 টকাকৈ দিছে তেওঁলোকক যদি সেই 1000 টকাকৈ আমাক ইয়াত দিয়ে আজিৰ তাৰিখৰ পৰা আমি আপোনালোকক কথা দিছোঁ আপোনালোকৰ মাধ্যমেৰে আজিৰ তাৰিখৰ পৰাই সকলো সমাধান হৈ যাব কোনো ধৰণৰ আৰু প্ৰতিবাদ দ্বিতীয়বাৰ দেখা নাপায় অসমৰ ৰাইজে কোনো ধৰণৰ সচলত আহিবলগীয়া আমাৰ কথা নাই আমাৰ কৰ্মবিৰতি আমাৰ আন্দোলন এটা পেছা নহয় ইফালে অসম চৰকাৰৰ সৈতে কোম্পানীটোৰ চুক্তিৰ ম্যাদ উকলাৰো অভিযোগ প্ৰতিবাদকাৰীৰ এতিয়া জিভিকে EMRI যেটো হেল্থ সাৰ্ভিস যেটো আমাৰ বহিৰাগত কোম্পানীৰ এতিয়া যোৱা মাহৰ 30 তাৰিখত ইহঁতৰ টেণ্ডাৰ শেষ হৈছে তো এতিয়া তেওঁলোকে আমাক 1 তাৰিখৰ পৰা যেটো আমাৰ অব্যাহতি আৰম্ভ হৈছে বহিৰাগত কোম্পানীৰ এতিয়া যোৱা মাহৰ 30 তাৰিখত ইহঁতৰ টেণ্ডাৰ শেষ হৈছে তো এতিয়া তেওঁলোকে আমাক 1 তাৰিখৰ পৰা যেটো আমাৰ অব্যাহতি আৰম্ভ হৈছে আমাৰ এতিয়া সিহঁতে আমাক দি আছে টাৰ্মিনেশ্যন লেটাৰ তো টাৰ্মিনেশ্যন দিয়াৰ সিহঁতৰ অধিকাৰ থাকিল ক'ত সিহঁতৰ যদি নিজৰে যদি টেণ্ডাৰ নাই সিহঁতে আমাক টাৰ্মিনেশ্যন দিয়াৰ অধিকাৰ পালে ক'ত সিহঁতে এতিয়া চাওক এখন বিশেষ জাননী শ্ৰম আয়ুক্তই 2017 চনৰ 27 জুলাইত NHMৰ পৰিচালন সঞ্চালকলৈ প্ৰেৰণ কৰা এই জাননীত কোৱা হৈছে শ্ৰম আইন উলংঘা কৰি অতিৰিক্ত সময়ৰ বাবে জিভিকে EMRI কৰ্মচাৰীক নিয়োগ কৰাৰ কথা সমান্তৰালভাৱে ছুটি প্ৰদান নকৰা দৰমহা বৃদ্ধি নকৰাৰ কথাও উল্লেখ আছিল এই জাননীত কাজেই 108 সেৱাৰ কৰ্মচাৰী চালকৰ দাবী আৰু প্ৰতিবাদ যে অমূলক নহয় সেয়া প্ৰমাণিত হয়
ইফালে 108 সেৱাৰ কৰ্মচাৰী চালকৰ এই প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াইছে কংগ্ৰেছ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে প্ৰতিবাদকাৰীৰ কাষত থিয় দিলে বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ নেতৃত্বত এটি দল অসমৰ মানুহ অসমীয়া মানুহ গতিকে অসমৰ মানুহ অসমীয়া মানুহ অসমৰ মানুহ সেৱাৰ কাৰণে অসমৰ পইচাৰে তেওঁলোকে কি কৰা হয় কোম্পানীক এইটো কোম্পানীৰ পইচা নহয় অসমৰ পইচা অসম চৰকাৰৰ পইচাৰ দ্বাৰা এওঁলোকক দৰমহা দিয়া হয় গতিকে কোম্পানীৰ স্বৈৰাচাৰীবোৰে যি সিদ্ধান্ত ল'ব অসম চৰকাৰে কিয় মানি ল'ব অসম চৰকাৰ অতি সোনকালে এই কোম্পানীৰ যি কোম্পানী এইসকলে চাকৰিৰ পৰা বৰখাস্ত কৰিছে নিলম্বন কৰিছে বা অব্যাহতি দিছে এই আদেশ সোনকালে প্ৰত্যাহাৰ কৰাৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা লোৱাৰ মই দাবী জনাইছোঁ সমৰ্থন আগবঢ়াই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক'লে এই জীবিকাৰ যিখন নটিফিকেশ্যন যিখনৰ জৰিয়তে চাকৰিৰ পৰা খেদাই দিয়া হৈছে এয়া স্বাস্থ্য বিভাগ চৰকাৰৰ অনুমতিৰ অবিহনে কেতিয়াও হ'ব নোৱাৰে গতিকে চৰকাৰে এটা মডেল সৃষ্টি কৰিব বিচাৰিছে নেকি যে যোনে প্ৰতিবাদ কৰিব তেওঁলোকৰ ওপৰত প্ৰতিশোধ লোৱা হ'ব নে কি দৃষ্টতাৰে কি কাৰণে জীবিকে এনেকুৱা ডিচিশ্যন ল'ব পাৰিলে এই কথাটোৰ ওপৰত তেওঁলোকৰ কি শাস্তি হ'ব ৰাজহুৱা কৰিব লাগে কি চুক্তি আছে জীবিকাৰ লগত চৰকাৰৰ স্বাস্থ্য বিভাগৰ কি চুক্তিৰ ভিত্তিত জীবিকাক এইদৰে 108 চলাবলৈ দিয়া হৈছিল এই গোটেইখিনি কথা অসমৰ ৰাইজে আমি জানিব বিচাৰোঁ কথা হ'ল শ্ৰম আইন উলংঘা কৰি জিবিকে EMRIয়ে কৰ্মচাৰীক নিয়োজিত কৰাটো সঁচা স্বৈৰাচাৰী নীতিৰে চাকৰিৰ পৰা কৰ্মচাৰীক বৰখাস্ত কৰাটো সঁচা প্ৰশ্ন উত্থাপন হৈছে চৰকাৰৰ স্থিতিক লৈ আচলতে কাৰ পক্ষত চৰকাৰ ৩০০০ অসমীয়া পৰিয়ালৰ পক্ষত নে শ্ৰম আইন ভংগকাৰী সংবিধান উলংঘাকাৰী জিবিকে EMRIৰ পক্ষত